মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত বিৰাজমান মাজুলী বিশ্বৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদীদ্বীপ। এয়া এনে এক ভূমি য'ত প্ৰকৃতিয়ে পৰম্পৰাৰ সৈতে একাত্ম হৈ উশাহ লয় আৰু য'ত আধ্যাত্মিকতা সেই নদীখনৰ দৰেই মুক্তভাৱে প্ৰবাহিত হয়, যিয়ে এই দ্বীপক জীৱন দিছে। মাজুলী কেৱল এটা দ্বীপেই নহয়, ই বৈষ্ণৱ সংস্কৃতিৰ এক জীৱন্ত আৰু স্পন্দনশীল সংৰক্ষণাগাৰ তথা 15 শতিকাৰ পৰা ইয়াত বিকশিত হৈ অহা সত্ৰীয়া পৰম্পৰাৰ গৌৰৱময় কেন্দ্ৰ হিচাপে মাজুলী সমগ্ৰ ভাৰততে পৰিচিত। মহান সাধক তথা সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰসমূহ কেৱল ধৰ্মীয় মঠ নহয়, এইবোৰ হ'ল নৃত্য, ভাওনা, সংগীত, চিত্ৰকলাৰ লগতে সুসংগঠিত জীৱনশৈলী সংৰক্ষণ কৰা সৃষ্টিশীল সাংস্কৃতিক প্ৰতিষ্ঠান, যিয়ে সমাজখনক প্ৰকৃতিৰ সৈতে একাত্ম কৰি বান্ধি ৰাখে। বৰ্তমান মাজুলীত 20খনৰো অধিক সক্ৰিয় সত্ৰ আছে। এই সত্ৰসমূহে নৱবৈষ্ণৱ ধৰ্মক আধ্যাত্মিক অনুশীলন, শিল্প, সংগীত, নৃত্য আৰু সামূহিক জীৱনৰ জৰিয়তে প্ৰচাৰ কৰে। ভকতসকলে সত্ৰত সমবেতভাৱে বাস কৰি ভক্তি, শৃংখলা, জ্ঞানাৰ্জন, সমতা আৰু বিনম্ৰতাৰ আদৰ্শ অনুসৰণ কৰে। এই সত্ৰসমূহে ভাৰতৰ অন্যতম স্বীকৃত ধ্ৰুপদী নৃত্যশৈলী সত্ৰীয়া নৃত্যৰ দৰে কলাসমূহ সংৰক্ষণ কৰি আহিছে। শ্ৰীমন্ত শংকৰদেৱে নিজে উদ্ভাৱন কৰা এই নৃত্য প্ৰথমে উপাসনাৰ মাধ্যম আছিল। পৰম্পৰাগতভাৱে সত্ৰৰ ভিতৰত পুৰুষ ভকতেই নৃত্য প্ৰদৰ্শন কৰিছিল যদিও আজিৰ দিনত সত্ৰীয়াই নিজৰ সীমা অতিক্ৰম কৰি বিশ্বজুৰি বহু শিল্পী আৰু মহিলা নৃত্যশিল্পীৰ দ্বাৰা পৰিৱেশিত হৈছে। সত্ৰীয়াৰ প্ৰতিটো ভংগীমা, প্ৰতিটো অভিব্যক্তিতেই নিহিত আছে ভক্তিৰ গভীৰতা, য'ত শিল্প প্ৰাৰ্থনাৰ সৈতে একীভূত হয়। সত্ৰীয়াৰ লগতে মাজুলীৰ সাংস্কৃতিক পৰিচয়ৰ আন এটা দীপ্তিমান উৎসৱ হৈছে ৰাসলীলা। অসমীয়া পঞ্জিকাৰ কাতি আঘোণ মাহৰ পূৰ্ণিমা তিথিত, সাধাৰণতে ইংৰাজী নৱেম্বৰ মাহৰ মাজভাগত বছৰি উদযাপিত এই উৎসৱ মহা উৎসাহ উদ্দীপনাৰে পালিত হয়। ৰাসলীলাই শ্ৰীকৃষ্ণ আৰু ৰাধাৰ দিব্য প্ৰেমক চিত্ৰিত কৰে, যি মানৱ আত্মা আৰু পৰমাত্মাৰ চিৰন্তন মিলনৰ প্ৰতীক। এই উৎসৱৰ সময়ত গোটেই মাজুলী এখন বিশাল মঞ্চত পৰিণত হয়। গাঁওসমূহ পোহৰেৰে উদ্ভাসিত হয়। ভক্তিমূলক গীত, নৃত্যই পৰিৱেশ মুখৰিত কৰে। শিল্পী আৰু ভকতবৃন্দই উৰে ৰাতি শ্ৰীকৃষ্ণৰ দিব্যলীলা উপস্থাপন কৰে। এই অভিনয়সমূহ কেৱল নাট্য প্ৰদৰ্শনী নহয়, ই এক সামূহিক উপাসনা, য'ত শিল্প, আধ্যাত্মিকতা আৰু প্ৰকৃতি একেলগে মিলিত হয়। সত্ৰসমূহে ভাওনাৰ জৰিয়তে নাট্য প্ৰদৰ্শনৰ আয়োজন কৰে, য'ত পৌৰাণিক কাহিনীসমূহ সংগীত, ছন্দ আৰু অভিনয়ৰ জৰিয়তে প্ৰতিফলিত হয়। ভাওনাৰ পোচাকসমূহ স্থানীয়ভাৱে হস্তনিৰ্মিত, ৰংসমূহ প্ৰাকৃতিক আৰু সামগ্ৰীসমূহ বাঁহ আৰু মাটিৰে নিৰ্মিত। ই মাজুলীৰ এই বোধক পুনৰ দৃঢ় কৰে যে সৌন্দৰ্য আৰু ভক্তি সদায় প্ৰকৃতিৰ সৈতে সমন্বিত হ'ব লাগিব। সত্ৰসমূহৰ বিশেষত্ব কেৱল ঈশ্বৰ ভক্তিতে নহয়, ইহঁতৰ প্ৰকৃতি প্ৰেমতেই নিহিত। মাজুলীত আধ্যাত্মিকতা আৰু পৰিৱেশ একেডাল সূতাৰেই কথা।
ইয়াত প্ৰকৃতিক ঈশ্বৰৰ পৰা পৃথক বুলি ধৰা নহয়, প্ৰকৃতিয়েই দেৱত্বৰ প্ৰতীক। দবুৰ উয়ে, জাবম ইয়ামে আৰু কুমৰান শিৱাবৰ দৰে প্ৰকৃতি পূজাৰ আচাৰসমূহ প্ৰাকৃতিক শক্তিৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰ প্ৰতিফলন। এই আচাৰসমূহ প্ৰধানকৈ দ্বীপটোৰ সৰ্ববৃহৎ জনজাতি মিচিং সমাজৰ সৈতে জড়িত। ইয়াত নৈ, গছ আৰু পৃথিৱীক দেৱী শক্তি, প্ৰকৃতিৰ প্ৰতীক বুলি গণ্য কৰি আৰাধনা কৰা হয়। ব্ৰহ্মপুত্ৰৰ জল পবিত্ৰ অৰ্ঘ্য হিচাপে ব্যৱহাৰ কৰা হয়। তুলসীৰ দৰে গছক পবিত্ৰ বুলি মান্যতা দিয়া হয় আৰু আদি আত্মা তথা প্ৰকৃতি আত্মাক স্মৰণ কৰা হয়। বিশ্বজুৰি স্থায়িত্বৰ চিন্তা আৰম্ভ হোৱাৰ বহু আগেয়ে শংকৰদেৱৰ শিক্ষাই অহিংসা, নিৰামিষ আহাৰ, সামূহিক জীৱন আৰু সকলো জীৱনৰ প্ৰতি শ্ৰদ্ধাৰ বাৰ্তা বহন কৰিছিল। প্ৰতিটো ৰাস ঋতুত মাজুলী দেশ বিদেশৰ পৰ্যটকৰ বাবে এক বিশ্ব আধ্যাত্মিক সন্মিলন ক্ষেত্ৰত পৰিণত হয়। মাজুলীৰ অন্য এক অনন্য আৰু বিশ্বজুৰি প্ৰশংসিত পৰম্পৰা হৈছে মুখা শিল্প। ভাওনাত ব্যৱহৃত এই মুখাসমূহে দেৱদানৱ, জন্তু আৰু পৌৰাণিক চৰিত্ৰসমূহ প্ৰতিফলিত কৰে। মুখা অসমৰ এটা কলা আৰু সেই মুখা আমাৰ ভাওনাত ব্যৱহাৰ, নাটকত ব্যৱহাৰ হয় আৰু সেই মুখাই আমাক ব্যৱহাৰ কৰাৰ উপযোগী কৰি দি থৈ গ'ল অসমৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আজিৰ পৰা ৫০০ বছৰ আগত গুৰুজনাই সেই ১৫০০ শতিকাত অসমবাসীৰ কাৰণে এখনি নাটক আৰু যিখন নাটকৰ লগত নৃত্য, গীত, বাদ্য আৰু মুখাৰ এক সংযোগেৰে অসমবাসীক দি থৈ গ'ল এখন নাটক, যাৰ নাম চিহ্ন যাত্ৰা। আৰু সেই চিহ্ন যাত্ৰা নাটকতে গুৰুজনাই নিজ হাতে মুখা বনাই দুজন নিজৰ ভক্তক পিন্ধালে গৰুড়ৰ মুখা আৰু ব্ৰহ্মাৰ চৰিত্ৰ মুখা। ৪খন মুখৰ যিহেতু ব্ৰহ্মা। মানুহৰ স্বাভাৱিক মুখে যেতিয়াই কোনো এক চৰিত্ৰ প্ৰকাশ কৰিবলৈ অসুবিধা বা অপাৰক, তেতিয়াই সেই মুখখন ঢাকি মুখাই সেই চৰিত্ৰৰ ৰূপ প্ৰদান কৰে। সম্পূৰ্ণ হাতে গঢ়া এই শিল্পত পৰিৱেশ সুৰক্ষাৰ গভীৰ দৰ্শনো নিহিত থাকে। স্থানীয় বাঁহেৰে কাঠামো তৈয়াৰ কৰি নদীৰ মাটি আৰু গোবৰ মিশ্ৰণেৰে আৱৰণ দিয়া হয়। তাৰপিছত কাপোৰেৰে ঢাকি শুকুৱাই প্ৰাকৃতিক ৰঙেৰে ৰং কৰা হয়। ইয়াত নাই প্লাষ্টিক, নাই কোনো ৰাসায়নিক পদাৰ্থ। কিছুমান মুখাত ব্যৱহৃত চুলিও মৰাপাতৰ আঁহ আৰু প্ৰাকৃতিক আঁহেৰে নিৰ্মিত। মুখা শিল্প হ'ল স্থায়িত্বৰ এক উৎকৃষ্ট উদাহৰণ, য'ত কাহিনী, ভক্তি আৰু পৰিৱেশ সচেতনতা একত্ৰিত হয়।
তাৰ পাছত সত্ৰসমূহে এই শিল্পক ধৰি ৰাখিলে আৰু এই শিল্প সেই গুৰু সংস্কৃতিক ধৰি ৰখা এখন বিশেষ সত্ৰ নাম চামগুৰি সত্ৰ। আৰু 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা সত্ৰখনে গুৰু সংস্কৃতিক আঁকোৱালি ল'লে আৰু তাৰে এক বিষয় মুখা শিল্পক। আৰু সেই আৰম্ভণি আৰু তাৰ পিছত এই সত্ৰখনৰ পৰম্পৰা সৃষ্টি হ'ল। যেনেকৈ দেউতাকৰ বিদ্যাপীঠকে শিকি ল'লে, সেই তেনেধৰণে দেউতাকৰ বিদ্যাপীঠকে লওঁতে আহি এইকণ সময় পালেহি এটা মুখাৰ পৰম্পৰা। আৰু সেই পৰম্পৰাৰ মাজত মুখা এতিয়া আগবাঢ়ি গৈছে। আৰু ডাঙৰ কথা এটাই যে অসমৰ মুখাৰ এক বৈশিষ্ট্য যে মুখা নিৰ্মাণৰ ক্ষেত্ৰত কোনো আমাৰ কেমিকেল বস্তু ব্যৱহাৰ হোৱা নাই। আমাৰ প্ৰাকৃতিক সংযোগ আৰু প্ৰাকৃতিক সম্পদৰাজিৰ ওপৰত মুখা গঢ় লৈ উঠিছে। যেনে বাঁহ, বেত, কুমাৰ মাটি, কুঁহিলা, মৰাপাট, গৰু গোবৰ ইত্যাদি এই সামগ্ৰীখিনি থলতে পোৱা এই কুমাৰ মাটি, এই থলতে পোৱা যিখিনি সামগ্ৰী তাৰ সৈতে এই মুখা শিল্পই গঢ় লৈ উঠিছে। আৰু এতিয়া সেই গঢ় লোৱাৰ পাছতেই মুখাক আদৰি লৈছে সমাজখনে আৰু উত্তৰ পুৰুষসকলে ইয়াক আদৰি লৈছে আৰু ইয়াক শিকি লৈ সেই মুখা নিৰ্মাণৰ কামত তেওঁলোক এটা ব্যস্ত হৈ আছে। এটা ভাল খবৰ যে উত্তৰ পুৰুষে ইয়াক শ্ৰদ্ধা কৰিছে আৰু এই শ্ৰদ্ধা বিলিকা মুখা শিল্প আগবাঢ়ি গৈছে। আৰু লগত মুখা শিল্পৰ লগত এটা বিশেষভাৱে সংযোগ, অৰ্থ সংযোগ, যিটো অৰ্থ সংযোগ আজি মুখাই আমাৰ উঠি অহা প্ৰজন্মক দিবলৈ সক্ষম হৈছে। যিহেতু তেওঁলোকে দৈনন্দিন নিজৰ ঘৰ দুৱাৰ চলোৱাৰ ক্ষেত্ৰত যিটো অৰ্থৰ আমাৰ প্ৰয়োজন আৰু সেই প্ৰয়োজনৰ বেলিকা মুখাই যথেষ্ট অৰিহণা যোগাইছে। গভীৰ পৰিৱেশ জ্ঞানেৰে সমৃদ্ধ সত্ৰ সংস্কৃতি মাজুলীৰ লগতে সমগ্ৰ অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ এক অমূল্য আদৰ্শনীয় ঐতিহ্য। এই সমৃদ্ধি আৰু মাজুলীৰ জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব অনুধাৱন কৰি অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদে সমগ্ৰ মাজুলীক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ সহযোগত প্ৰতিষ্ঠা হোৱা মাজুলী জৈৱ বৈচিত্ৰ্য পৰিচালনা সমিতিয়ে ভকত আৰু শিল্পীৰ দৰে স্থানীয় সংৰক্ষকসকলক শক্তিশালী কৰি সংস্কৃতি নিৰ্ভৰ সংৰক্ষণ নিশ্চিত কৰাৰ দিশত কাম কৰি আছে। চামগুৰি সত্ৰৰ দৰে মুখা নিৰ্মাণকাৰী সত্ৰসমূহে বৰ্তমান কৰ্মশালা আৰু প্ৰচাৰৰ জৰিয়তে বিশ্বৰ সৈতে সংযোগ বৃদ্ধি কৰি দেখুৱাইছে যে পৰম্পৰা আধুনিকতাৰ বিৰুদ্ধে নহয়, সঠিক দিশ নিৰ্দেশকহে হ'ব পাৰে। জলবায়ু সংকট আৰু সাংস্কৃতিক অৱনতিৰে ভাৰাক্ৰান্ত আজিৰ বিশ্বত মাজুলী এক সহনশীলতাৰ আদৰ্শ। ইয়াত পৰিৱেশ শিক্ষা পাঠ্যপুথিত সীমাবদ্ধ নহয়, ই দৈনন্দিন জীৱনত বাস্তৱায়িত। সামূহিক কৃষি, জৈৱ আহাৰ, জল সংৰক্ষণ আৰু পৰিৱেশ অনুকূল শিল্পৰ মাজেৰে মাজুলীয়ে আমাক স্মৰণ কৰাই দিয়ে যে সংস্কৃতি আৰু প্ৰকৃতি পৃথক নহয়, ই একেই পবিত্ৰ সত্তাৰ অংশ। মাজুলীক সংৰক্ষণ কৰাৰ অৰ্থ কেৱল এখন স্থান ৰক্ষা কৰা নহয়, ই এক জীৱন দৰ্শন সংৰক্ষণ কৰা, ই এক সংস্কৃতিক সন্মান জনোৱা।